নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাৰ। আজি পুনৰ আপোনালোকৰ বাবে 1450টা চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে অৰ্হতা নিম্নতম অৰ্হতা হৈছে 10 পাছ। যদি আপোনালোকে 10 পাছ, 12 পাছ বা গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব পাৰিব, লগতে কোনটো বিভাগৰ পৰা ভেকেঞ্চিখিনি ওলাইছে, সকলোখিনি কথা এই ভিডিঅ'টোতে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, লগতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি আহিছে মেডিয়ান KIA গুৱাহাটীৰ ফালৰ পৰা। ইয়াৰ কাৰণে 27টা চেলছ কনচাল্ট মেনেজাৰ আৰু টেকনিচিয়ান আদাৰ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 25/12/2023 ডিচেম্বৰ মাহৰ 25 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে কোনো অফলাইন যোগে আবেদন কৰিব দৰকাৰ নাই, আপোনালোকে অনলাইন যোগে ঘৰতে বহি আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব মই সেই কথা আপোনালোকক জনাই দিম। প্ৰথম যিটো আছে চেলছ কনচালটেণ্ট, ইয়াৰ কাৰণে 20টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আছে নগাঁও, ডিফু, তেজপুৰ এণ্ড গুৱাহাটীত আপোনালোকৰ পোষ্টিংসমূহ হ'ব। আৰু বয়সৰ সময়সীমা দিয়া আছে 21ৰ পৰা 40 বছৰ। যদি আপোনালোকে 21ৰ পৰা 40 বছৰৰ ভিতৰত হয় তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে HS পাছ বা এবভ। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব মই সেইকেইটাও আপোনালোকক জনাই দিম। ভিডিঅ'টো সেইকাৰণে অকণ স্কিপ নকৰা, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰপিছত ভেকেঞ্চিটো ছাৰ্ভিচ এডভাইজৰ, তাৰপৰা বডি শ্বপ মেনেজাৰ, মাষ্টাৰ টেকনিচিয়ান, ছিনিয়ৰ টেকনিচিয়ান, ডেণ্টাল এণ্ড ছাৰ্ভিচ এনেদৰে ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ নগাঁও আৰু তেজপুৰত আপোনালোকৰ নিযুক্তিসমূহ হ'ব, এপইণ্টমেণ্ট আপোনালোকৰ নগাঁও আৰু তেজপুৰত হ'ব। আৰু ইয়াৰ কাৰণে বয়সৰ সময়সীমা দিয়া আছে 21ৰ পৰা 40 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে HS পাছ এণ্ড এবভ। আৰু লগতে আপোনালোকে মিনিমাম 1 বছৰীয়া আপোনালোকে এটা এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিজ দিয়াৰ কোনো প্ৰয়োজন নাই। আপোনালোকে বিনামূল্যে আপোনালোকে আবেদন কৰিব পাৰিব, ফ্ৰী নীল দিছে এপ্লিকেশ্যন ফিজ নীল। আপোনালোকে বিনামূল্যে আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবলৈ এইটা যেতিয়া মেইল দেখিছে বা মোবাইল নাম্বাৰো দেখিছে, এইটাত আপোনালোকৰ নিজৰ বায়'ডাটাখন পঠাই দিব লাগিব। কেতিয়া আগত? 25 তাৰিখৰ আগত, 25 ডিচেম্বৰৰ আগত আপোনালোকে নিজৰ যিখন বায়'ডাটা হয় বায়'ডাটাখন এইটা মেইল বা মোবাইল নাম্বাৰত যদি আপোনালোকে পঠাই দিয়ে তেতিয়া আপোনালোকৰ আবেদন হৈ যাব। নিজৰ ৰিজিউমখন যিখন বায়'ডাটাখন হয় সেইখন আপোনালোকে PDF আকাৰে এইটা মেইল বা আপোনালোকৰ মোবাইল নাম্বাৰত পঠাই দিব লাগিব, তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আজিলৈ বাই, পুনৰ নতুন ভিডিঅ'ত লগ পাম।